Hello students, welcome to Vidya Assam. আমাৰ চলি আছিলে আৰ.ডি. শৰ্মা MCQ সিৰিজৰ পাৰ্ট 1 টো আমি ডিসকাস কৰিলো। আজি পাৰ্ট 2 টো ডিসকাস কৰিবলৈ আহিছো। পাৰ্ট 1 ত আমি কোৱেশ্চন নম্বৰ 18 লৈকে কৰিলো। এটো হ'ল পাৰ্ট 2, ইয়াত আমি কোৱেশ্চন নম্বৰ 19 ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে? সো ষ্টাৰ্ট কৰো। কোৱেশ্চনটো হ'ল আমাক এটা পলিনোমিয়েল দি দিছে k-1x² + kx + 1 আৰু এই পলিনোমিয়েলটোৰ এটা 0 আমাক দি দিছে -3। এটো কোৱাড্ৰেটিক পলিনোমিয়েল হয়। মই আগতেও বহুত বাৰ কৈছো কোৱাড্ৰেটিক পলিনোমিয়েলবোৰৰ দুটা 0 থাকে। ঠিক আছে? দ্বিঘাত বহুপদ এটো এটা। দ্বিঘাত বহুপদৰ শূন্য দুটা থাকে। শূন্য মানে x ৰ ভ্যালু। এতিয়া আমাক এটা x ৰ ভ্যালু দি দিছে। হেতু হ'ল -3। তেতিয়া হলে আমি এই k ৰ ভ্যালুটো উলিয়াব লাগে। ঠিক আছে? ইজি কোৱেশ্চন হয়। কেনেকে কৰিবা চোৱা। প্ৰথমতে মই পলিনোমিয়েলটো লিখি লওঁ। k-1 x² plus kx plus 1 এটা আমাক পলিনোমিয়েলটো দি দিছে। মই ইয়াক নাম দি দিম px। এতিয়া আমাক কৈছে যে এই বহুপদটোৰ এটা 0 শূন্য মানে x ৰ ভ্যালু। ঠিক আছে? x ৰ এনেকুৱা দুটা ভ্যালু যাৰ কাৰণে এই দ্বিঘাত বহুপদটোৰ ভ্যালুটো মানে মানটো 0 হৈ যায়। ঠিক আছে? সেইকেইটাকে আমি কি বুলি কওঁ? শূন্য বুলি কওঁ, 0 বুলি কওঁ। এতিয়া এটা 0 আমাক দি দিছে। 0 মানে x ৰ ভ্যালু ন? মই গিভেন লিখি লৈছো। গিভেন x = 3। এতিয়া এই x = 3 টো ইয়াৰ 0 হয় ন? এটা আমাক কৈ দিছে। তেতিয়া হলে x ৰ ভ্যালু 3 ৰ কাৰণে এই পলিনোমিয়েলটোৰ ভ্যালু কি হৈ যাব? কি 0 হৈ যাব। মানে মোক কোৱা মিনিংটো হ'ল যদি আমি x ৰ জায়গাত 3 পাতি দিওঁ তেতিয়া হলে x ৰ জায়গাত মানে ইয়াত তেতিয়া হলে গোটেই পলিনোমিয়েলটোৰ মানে বহুপদটোৰ ভ্যালুটো 0 হৈ যাব। সেই কাৰণে আসলতে এক 0 বুলি কৈছে। তো যদি এনেকে এটা ভ্যালু আমাক দিয়া থাকে, এটা শূন্য যদি আমাক দিয়া থাকে, এটা x ৰ ভ্যালু আমাক দিয়া থাকে, ডাইৰেক্ট তোমালোকে কি কৰিবা? p সেই ভ্যালুটো লিখিবা ব্ৰেকেটত =0 লিখি দিবা। তাৰ পিছত এটা p3 এটো আমাক px দি দিছিলে। মই ইয়াৰ p3 টো কেনেকে উলিয়াম? p3 টো উলিয়াবৰ কাৰণে য'ত x আছে তাত মই 3 লিখি দিম, মানে a বোৰত। তেতিয়া হলে আমাৰ কি বনিব? k-1 x টোৰ জায়গাত 3 আহি যাব, স্কয়াৰ তেনেকৈ থাকিব, প্লাস k * 3 + 1 হৈ যাব। ওকে। এতিয়া এই p3 মানে এইখিনিৰ ভ্যালুটো ইয়াত আহি পুট আপ কৰি দিম। k-1 * 3² plus k * 3 plus 1 = 0। 3² 9 হ'ব। k-1 * 9 plus 3 k * 3 3k লিখি দিম, plus 1 = 0। এটো ইনটু কৰি দিম, 9 টো k ৰ লগত মাল্টিপ্লাই হ'ব। 9k minus 9 টো 1 ৰ লগত মাল্টিপ্লাই 9 plus 3k plus 1 = 0 হৈ যাব। তাৰ পিছত চোৱা 9k আৰু 3k দুটা প্লাস কৰি দিম। কিমান হৈ যাব? 9 plus 3 12k। 12k minus 9 এটো আৰু plus 1 মাইনাস এ প্লাস এ মাইনাস হয়। -9 ৰ পৰা 1 মাইনাস কৰিম 8, সাইন টো মাইনাস লিখিম। -8 = 0। ইয়াক ফাৰ্দাৰ সলভ কৰিম। 12k 8 টো ইফালে পঠিয়াই দিম, প্লাস হৈ যাব 8। ইয়াৰ পৰা মই k টো উলিয়াম, 12 ডিভাইডত লৈ যাম, ওপৰত 8। 4 এ কাট কৰি দিম, 4 2 * 8, 4 3 = 12। k ৰ ভ্যালু আহি যাব 2/3। ঠিক আছে? তো আমাৰ অপশন সি টো কারেক্ট। কোয়েশ্চন নম্বৰ 20 লে আহো এবাৰ। এবাৰ আমাক কৈছে x² + 99x + 127 ৰ শূন্য দুটা মানে 0 দুটা কেনেকুৱা হ'ব? দুইটাই পজিটিভ হ'ব নে নেগেটিভ হ'ব, নে দুইটা সমান হ'ব, নে এটা পজিটিভ হয় এটা নেগেটিভ হ'ব, হেতু আমাক সুধিছে। ঠিক আছে? এতিয়া চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কেনেকে কৰিবা। মই প্ৰথমতে বহুপদটো লিখি লওঁ, মানে পলিনোমিয়েলটো x² + 99x + 127। এতিয়া তোমালোকে ইয়াক
ফেক্টৰাইজেশ্যন মানে উৎপাদকীকৰণ তোমালোকে কৰিব নোৱাৰা তাৰ কাৰণটো হ'ল 127 এটা কি নাম্বাৰ হয় প্ৰাইম নাম্বাৰ মৌলিক সংখ্যা মানে ঠিক আছে মৌলিক সংখ্যা হোৱাৰ কাৰণে তোমালোকে ইয়াক ফেক্টৰাইজেশ্যন কৰিব নোৱাৰা মই কি কৰিম মই প্ৰথমতে ধৰি ল'ম যে আমি এজাম্পশ্যন লৈ কৰিব লাগিব মই প্ৰথমতে ধৰি ল'ম ইয়াৰ 0 দুটা আলফা আৰু বিটা ঠিক আছে এই বহুপদটোৰ 0 দুটা আলফা আৰু বিটা বুলি মই লৈ ললো এতিয়া প্ৰথমতে মই আলফা প্লাস বিটাটো উলিয়াই লওঁ আলফা প্লাস বিটা কিমান হ'ব -b/a মাইনাস b মানে 99 হয় a কিমান হ'ব 1 হ'ব ইয়াত 1 আছে মই ডাইৰেক্ট কৰিছো দেই এটো -99 পালো আলফা প্লাস বিটাটো ঠিক আছে এখানেকে বুজি পাইছা তাৰপিছত প্ৰডাক্টটো উলিয়াও আলফা ইনটু বিটা তাৰ ফৰ্মুলা আছিলে c/a আচ্ছা ইয়াৰ পৰা তোমালোকে উলিয়াই লবা a ভ্যালুটো কিমান 1 b ভ্যালুটো 99 আৰু c ভ্যালুটো 127 এটো উলিয়াই লবা তাৰ পৰা আলফা বিটা কিমান হ'ব c মানে কিমান আছিল 127 a 1 আছিল এটো আমি কিমান পাই গলো 127 পাই গলো ইয়াতে এটা কথা চোৱা এতিয়া আলফা আৰু বিটাটো এনেকুৱা দুটা ভ্যালু হ'ব লাগিব যাক প্লাস কৰিলে 99 আহিব লাগিব মাইনাসত ঠিক আছে মানে ইয়াৰ পৰা যে আমি পালো আলফা প্লাস বিটা ইকুয়াল টু -99 ইয়াৰ মিনিংটো এটো যে আলফা আৰু বিটা তোমালোকে যিয়ে নোপোৱা তাক কিন্তু প্লাস কৰিলে মাইনাস আহিব লাগিব ঠিক আছে তো ইয়াৰ পৰা হয় আলফাটো মাইনাস হ'ব নহলে বিটাটো মাইনাস হ'ব মানে ইয়াত আলফা বিটা দুইটা ভিতৰত কোনোবা এটা মাইনাস হ'ব পাৰে ঠিক আছে কোনোবা এটা মাইনাস হ'ব পাৰে কিন্তু এটা কথাটো শিওর মানে ডাঙৰ নম্বৰটো আগত কিন্তু মাইনাস আহিছে সাগে এটা কোনটো ডাঙৰ হয় এটা আমি ক'ব নোৱাৰিম আলফা ডাঙৰ নে বিটা ডাঙৰ যিয়ে নহক কোনো যেটো ডাঙৰ নম্বৰ হ'ব তাৰ আগত সাগে মাইনাস আহিছে যাৰ কাৰণে প্লাস কৰাৰ কাৰণে -99 টো হৈছে বুজি পাইছা ইয়াৰ পৰা আমি ক'ব নোৱাৰো সঠিককে আলফা হ'বনে মাইনাস নে বিটা হ'বনে মাইনাস নে দুইটাই মাইনাস কিন্তু এটা কথাটো শিওর হয় আলফা নহয় বিটা নহলে দুইটাই কোনোবা এটাটো মাইনাস হয় ঠিক আছে তাৰ পিছতো চোৱা ইয়াৰ পৰা আমি গম পালো যে আলফা মে বি নেগেটিভ আলফা নেগেটিভ হ'ব পাৰে ঠিক আছে বিটাও নেগেটিভ হ'ব পাৰে কোনোবা এটা নেগেটিভ হ'ব পাৰে নহলে আলফা বিটা both নেগেটিভ দুইটাই নেগেটিভ হ'ব পাৰে নেগেটিভ মানে ঋণাত্মক দে মই এনেকৈ লিখি দিছো আলফা ঋণাত্মক হ'ব পাৰে বিটাও ঋণাত্মক হ'ব পাৰে আলফা বিটা দুইটাই ঋণাত্মক হ'ব পাৰে ইয়াৰ পৰা বুজি পাইছা মই অসমীয়াটো নাই লিখা জায়গাটো অলপ কম আছে যে তথাপি কৈ দিছো নেক্সট টু কন্ডিশন চোৱা আলফা ইনটু বিটা 127 আলফা ইনটু বিটা 127 ইয়াত চোৱা এতিয়া মানে ইয়াত আলফা আৰু বিটাটো ইনটু কৰাৰ পিছত 127 আহিব লাগিব এনেকুৱা কেতিয়া হ'ব হয় আলফা বিটা দুইটাই মাইনাস হ'ব লাগিব তেতিয়াহে মাইনাস ইনটু মাইনাস কৰিলে মানে ধৰি লোৱা আলফাটো -3 বিটাটো -5 দুইটা মাইনাস মাইনাস হলেহে মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস আহি যাব মই এটা এক্সাম্পল লৈছো ঠিক আছে নহলে বা দুইটা পজিটিভ হ'ব লাগিব আলফা 5 হল যেনিবা বিটা যেনিবা 10 আলফা 5 বিটা যেনিবা 10 দুইটা প্লাস প্লাস হলেহে ইনটু কৰাৰ পিছত প্লাস আহিব নহলে বা দুইটা মাইনাস মাইনাস হলেহে ইনটু কৰিলে প্লাস আহিব এটা দুইটাটো প্লাস হ'ব নোৱাৰে দুইটা প্লাস এটো কাৰণে হ'ব নোৱাৰে কাৰণ দুইটা যদি প্লাসে হলহেতেন তেতিয়া হলে মাইনাস কেনেকৈ আহিব দুই আলফাও যদি প্লাস হয় বিটাও যদি প্লাস হয় দুইটা প্লাস কৰিলে মাইনাস নাহিব নহয় মানে আলফা বিটা কোনো এটাও প্লাস নহয় হেতু কথা শিওর হল এতিয়া কথাটো হল দুইটা ইনটু কৰাৰ পিছত কিন্তু প্লাস আহিছে নহয় ইয়াৰ মিনিং এইটোৱে যে আলফাও মাইনাস বিটাও মাইনাস সেই কাৰণে ইনটু কৰাৰ পিছত প্লাস আহিছে অপশন আমাৰ এটো কারেক্ট হৈ যাব both সরি এটো নহয় আমাৰ অপশন বি টো কারেক্ট হৈ যাব both নেগেটিভ মানে আলফাও নেগেটিভ হ'ব লাগিব বিটাও নেগেটিভ হ'ব লাগিব তেতিয়াহে হিহঁতৰ মাল্টিপ্লিকেশনটো মানে পূৰণফলটো ধনাত্মক হ'ব আৰু তেতিয়া হিহঁতক যোগ কৰিলে কিমান আহিব -99 আহিব তোমালোকে বুজি পাইছা চাগে ন
তো এনেকুৱা কোৱেশ্চনবোৰ এনেকৈ কৰিব লাগিব যিহেতু ইয়াক ফেক্টৰাইজেশ্যন কৰিব নোৱাৰি ঠিক আছে Question number 21 to solve students. ইয়াত আমাক কৈছে আমাক এটা পলিনোমিয়েল দি দিছে ax square plus bx plus c আৰু আমাক কৈছে যে আলফা আৰু বিটা এই পলিনোমিয়েলটোৰ দুটা শূন্য হল মানে আমাক এটা বহুপদ দিছে ax square plus bx plus c এই বহুপদটোৰ আলফা আৰু বিটা দুটা শূন্য যদি হয় আমি 1 by alpha square plus 1 by beta square ৰ ভ্যালুটো ফাইন্ড কৰিব লাগে সোৱা প্ৰথমতে পলিনোমিয়েলটো লিখি লবা fx আমাক পলিনোমিয়েল মানে বহুপদটো দি দিছে ax square plus bx plus c ইয়াৰ আলফা আৰু বিটা দুটা 0 হয় ন given alpha and beta are the zeros alpha আৰু বিটা দুটা শূন্য এটা আমাক কৈ দিছে কোৱেশ্চনটোত আমি ফৰ্মুলাৰ পৰা পাই থৈছো নহয় যদি আলফা আৰু বিটা 0 হয় শূন্য হয় তেতিয়া হলে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফলৰ ভ্যালুটো কিমান হয় সেইটো আমি জানো ন আলফা প্লাস বিটা আৰু আলফা ইনটু বিটাৰ ভ্যালুটো আমি জানো আলফা প্লাস বিটাটো মই লিখি দিছো আলফা প্লাস বিটা কিমান হৈ যাব -b/a হৈছে আৰু আলফা ইনটু বিটা কিমান হৈ যাব c/a হৈ যাব এটো আমি জানো আগৰ কোৱেশ্চন বোৰটো এটো মই দিছিলো এটা আমি কাৰ ভ্যালু উলিয়াম 1 by alpha square plus 1 by beta square ঠিক আছে এটো ইয়াত মই লিখি লৈছো নাও আমি 1 by alpha square plus 1 by beta square ভ্যালু উলিয়াম সোৱা ষ্টুডেন্ট কেনেকৈ উলিয়াম প্ৰথমতে মই আলফা স্কয়াৰ আৰু বিটা স্কয়াৰ এলসিএম লম যিহেতু আলফা স্কয়াৰ কি হয় আমি নাজানো বিটা স্কয়াৰো কি হয় নাজানো দুইটা নজনা সংখ্যা মানে আননাউন নাম্বাৰ সেই কাৰণে এনেকুৱা যেতিয়া দুটা আননাউন নাম্বাৰ তোমালোকক দিব সিহঁতৰ এলসিএম টো কেনেকৈ ফাইন্ড কৰিবা দুইটা ইনটু কৰি দিবা ঠিক আছে মানে এটা আলফা স্কয়াৰ আৰু বিটা স্কয়াৰৰ এলসিএম টো মই কি লিখিম আলফা স্কয়াৰ বিটা স্কয়াৰ লিখিম দুইটা ইনটু কৰি দিবা এনেকে হৈছে খালি এটা কথা মনত ৰাখিবা যাতে এলসিএম টোত মানে ধৰি লোৱা মই যদি ইয়াত লিখো 1 by a plus 1 by b plus 1 by a square আছে জানিবা ইতে এই তিনটাও আননাউন নম্বৰে হয় হল কিন্তু ইয়াত a টো ইয়াত এবাৰ আহিছে ইয়াত a টো দুবাৰ আহিছে ইয়াৰ যেতিয়া মই এলসিএম টো লম মই কি কৰিম a টো মই দুবাৰ লিখি নিদিও মানে ইনটু কৰোতে a into b into a square এলসিএম মই লিখি নিদিও মই a টোক এবাৰে লিখিব লাগিব মানে সেম নম্বৰটোক এবাৰে লিখিম আৰু তাৰ হাইয়েস্ট পাৱাৰটোক লিখিম মানে a আৰু a স্কয়াৰৰ ভিতৰত মই a স্কয়াৰ লিখি দিম এক নিলিখিলেও হৈ যাব মানে সেম কমন নম্বৰটোক এবাৰ লিখিলে হৈ গল আৰু তাৰ হাইয়েস্ট পাৱাৰটো লিখিম এলসিএম টোৰ ক্ষেত্ৰত বুজি পাইছে চাগে ন মই কি ক'ব বিচাৰিছো এতিয়া কোৱেশ্চনটোত চোৱা আলফা স্কয়াৰ আৰু বিটা স্কয়াৰ এলসিএম টো কেনেকৈ লবা দুইটাক ইনটু কৰি দিবা তাৰ পিছত নেক্সট স্টেপটো চোৱা এই আলফা স্কয়াৰটোৱে মানে ডিনোমিনেটৰটোৰে ইহতক ডিভাইড কৰি দিবা এনেকে আলফা স্কয়াৰ বিটা স্কয়াৰ ডিভাইড বাই আলফা স্কয়াৰ ন আলফা স্কয়াৰ কেনসেল হৈ যাব কি থাকি যাব বিটা স্কয়াৰ থাকিলে ওপৰত 1 ৰ লগত ইনটু কৰি দিবা 1 ইনটু বিটা স্কয়াৰ তাৰপিছত প্লাস সেম প্ৰসেস ইয়াতে এপ্লাই কৰিবা বিটা স্কয়াৰ ইহতক ডিভাইড কৰিবা এটা কেনসেল হৈ যাব আলফা স্কয়াৰ থাকিব আলফা স্কয়াৰ ইনটু 1 ইনটু আলফা স্কয়াৰ হৈছে তাৰপিছত চোৱা 1 ইনটু বিটা স্কয়াৰ মই ইয়াক লিখিম বিটা স্কয়াৰ লিখি দিম প্লাস আলফা স্কয়াৰক মই লিখিম আলফা স্কয়াৰ বিটা স্কয়াৰক মই লিখিম আলফা বিটা কৰি দিম স্কয়াৰটো বাহিৰত লৈ যাম তেতিয়াহে মই আলফা বিটাটোৰ ভ্যালু c/a লিখিব পাৰিম হৈছে এতিয়া মই ইয়াক বনাব লাগিব মই ইয়াক কেনেকৈ বনাম চোৱা আমাৰ ওচৰত আছে আলফা স্কয়াৰটো মই আগত লিখি লৈছো প্লাস বিটা স্কয়াৰ তলত আলফা ইনটু বিটা হোল স্কয়াৰ
এটা বস্তু চোৱা, এটা ফৰ্মুলা তোমালোকক মই দি দিওঁ, আগতেও দিছিলো। আমাক আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ দিয়া থাকিলে আমি আলফা প্লাছ বিটাৰ ভেলুটোতো পুট আপ কৰিব নোৱাৰো। ইয়াক পুট আপ কৰিবৰ কাৰণে মোক আলফা প্লাছ বিটা লাগিব। ইয়াক মই কেনেকৈ আনিম এতিয়া আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ? মই এই ফৰ্মুলাটো এপ্লাই কৰিম, আলফা প্লাছ বিটা হোল স্কোৱাৰ, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ প্লাছ 2 ইনটু আলফা বিটা। এই 2 ইনটু আলফা বিটাটোক মই ইয়াৰ ওচৰলৈ লৈ আনো, তো আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা বিটা, ইফালে কিমান থাকিলে আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ। তেতিয়া এই আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰটোৰ ভেলু মানে এইখিনি হয়, এইখিনি মই ইয়াত লিখি দিম। মই কি পামগে? আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 ইনটু আলফা বিটা, তলত আলফা বিটা হোল স্কোৱাৰ। ঠিক আছে, এইখিনিকে বুজি পাইছা? এতিয়া নেক্সট ষ্টেপটো চোৱা। এতিয়া আমি ভেলুখিনি পুট আপ কৰিব পাৰিম। আলফা প্লাছ বিটাৰ জেগাত মই লিখি দিম মাইনাছ বি বাই এ, আলফা বিটাৰ জেগাত মই লিখি দিম চি বাই এ, ইয়াতো মই চি বাই এ লিখি দিম, মাইনাছ বি বাই হোল স্কোৱাৰ মাইনাছ আলফা বিটাৰ জেগাত মই লিখি দিম, টুটো লিখিবই লাগিব, চি বাই এ, তলত চি বাই এ আহি যাব হোল স্কোৱাৰ। তাৰপিছত চোৱা, মাইনাছক স্কোৱাৰ কৰিলে প্লাছ হৈ যাব, আৰু স্কোৱাৰবোৰ ডিষ্ট্ৰিবিউট কৰি দিম, স্কোৱাৰটো বি ওপৰতো আহিব, এৰ ওপৰতো আহি যাব, বি স্কোৱাৰ বাই এ স্কোৱাৰ হৈ যাব, মাইনাছ নাহে আৰু এইবাৰ, মাইনাছ 2 to চিৰ লগত মাল্টিপ্লাই 2c বাই এ, তলত চি ওপৰত স্কোৱাৰ আহি যাব, স্কোৱাৰ ডিষ্ট্ৰিবিউট হৈ যায় ব্ৰেকেটৰ বাহিৰত থাকিলে, চি স্কোৱাৰ বাই এ স্কোৱাৰ, ওপৰৰ এ স্কোৱাৰ আৰু এৰ মাজত এলচিএম কিমান আহি যাব? এ স্কোৱাৰ এলচিএম, এ স্কোৱাৰক ডিভাইড কৰিম, 1 পাম, 1 ইনটু বি স্কোৱাৰ লিখি দিম মই ডাইৰেক্ট, মাইনাছ এৰে আকৌ তেনেকে এ স্কোৱাৰক ডিভাইড কৰিম, মই এই পাৰ্টটো কৰি আছো, বি স্কোৱাৰ মাইনাছ বি স্কোৱাৰ বাই এ স্কোৱাৰ মাইনাছ 2c বাই এ, মই এই পাৰ্টটো কৰি আছো। এ স্কোৱাৰ আৰু এৰ মাজত এলচিএম এ স্কোৱাৰ আহিলে, এইটো এক ডিভাইড কৰিলা, এ স্কোৱাৰ কেনচেল, 1 থাকিলে, 1 ইনটু বি স্কোৱাৰ লিখি দিলো, মাইনাছ আকৌ এইটোৰে ডিভাইড কৰি দিলা এ স্কোৱাৰক, হয়নে? এ স্কোৱাৰক এৰে ডিভাইড কৰি দিলা, এটা এ থাকি গ'ল, সেই এটো আহি পেলাই 2c লগত মাল্টিপ্লাই, তো 2ac, বুজি পাইছানে? এইবোৰ ক্লাছ 6-7ৰ বস্তু, তথাপি মই অকণমান কৈ দিছো আৰু ডিটেইলত, 2ac, তলত চি স্কোৱাৰ বাই এ স্কোৱাৰ। এতিয়া চোৱা, ইয়াৰ ডিভাইডতো এ স্কোৱাৰ আছে, ইয়াৰ ডিভাইডতো এ স্কোৱাৰ আছে, এ স্কোৱাৰ কেনচেল হৈ যাব, এনেকে ডিভাইডত চেম থাকিলে কেনচেল হৈ যায়। আমাৰ আনসাৰ থাকিলে অকল বি স্কোৱাৰ মাইনাছ 2ac বাই চি স্কোৱাৰ, তো বি স্কোৱাৰ মাইনাছ 2ac বাই চি স্কোৱাৰ, অপশ্যন বি টু কাৰেক্ট। কুৱেশ্যন নম্বৰ 22 টো চোৱা, এইবাৰ আমাক এটা বহুপদ দি দিছে, মানে পলিনমিয়েল দি দিছে, এক্স স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ, আৰু আমাক কৈ দিছে যে আলফা আৰু বিটা সেই বহুপদটোৰ দুটা শূন্য। তেতিয়াহ'লে আমি বেলেগ এটা বহুপদ উলিয়াব লাগে যাৰ শূন্যকেইটা হ'ব 1 বাই আলফা আৰু 1 বাই বিটা। ঠিক আছে, আমাক এটা পলিনমিয়েল দি দিছে পি এক্স স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ, আৰু এই পলিনমিয়েলটোৰ দুটা জিৰ' দি দিছে আলফা আৰু বিটা। আমি বেলেগ এটা পলিনমিয়েল ফাইন কৰিব লাগে যাৰ জিৰ'টো হ'ব 1 বাই আলফা আৰু 1 বাই বিটা। চোৱা কেনেকৈ কৰিম, প্ৰথমতে লিখি লওঁ পলিনমিয়েলটো, এফ এক্স স্কোৱাৰ প্লাছ পি এক্স প্লাছ কিউ, আৰু আমাক কৈ দিছিলে যে এই পলিনমিয়েলটোৰ দুটা জিৰ' আলফা এণ্ড বিটা, গিভেন alpha and beta
are zeros. Alpha আৰু beta বহুপদটোৰ শূন্য। আচ্ছা, ইমানলৈকে আমাক কৈ দিছিলে। এতিয়া ইয়াৰ পৰা মই কেইটামান বস্তু উলিয়াই ল'ম। আমি কি উলিয়াই ল'ম? ইয়াৰ পৰা মই a ৰ ভেলুটো উলিয়াই ল'ম। a ৰ ভেলু কিমান হ'ব? ইয়াৰ কোফিচিয়েন্ট a মানে তোমালোকে গম পাইছা x স্কোৱাৰৰ যিটো সহগ, x স্কোৱাৰৰ যিটো কোফিচিয়েন্ট তাক আমি a বুলি কওঁ। আকৌ x ৰ যিটো কোফিচিয়েন্ট মানে x ৰ যিটো সহগ তাক p কম, আৰু এইটো হ'ব কনষ্টান্ট মানে ধ্ৰুৱক, এইটো হ'ব c। ঠিক আছে, তো x স্কোৱাৰৰ লগত কিমান আছে? 1 আছে। b টো কিমান হ'ব? p, আৰু c টো আমি প্ৰথমতে উলিয়াই ল'ম sum of the zero. sum of the zero formula minus b by a হয়। minus b minus লিখিলো, b মানে p, a মানে 1, ইয়াৰ আনসাৰ হৈ যাব p। আলফা ইনটু বিটা আমি উলিয়াই ল'ম। product of the zero, alpha into beta formula আছিলে c by a, c মানে হ'ব q আৰু a মানে 1, আনসাৰ হ'ব q। আমি ইমানলৈকে ফাইন কৰি ললো। এতিয়া আমি উলিয়াম বেলেগ এটা পলিনমিয়েল যাৰ জিৰ'টো হ'ব 1 by alpha আৰু 1 by beta। তোমালোকক এটা মই ফৰ্মুলা আগতে দিছিলো, যদি এটা পলিনমিয়েলৰ জিৰ' কেইটা মানে শূন্য কেইটা আলফা আৰু বিটা হয়, তেতিয়াহ'লে সেই যিটো পলিনমিয়েল মানে কোৱাড্ৰেটিক পলিনমিয়েল মানে দ্বিঘাত বহুপদ, তাৰ ফৰ্মেটটো কেনেকুৱা আছিলে? x স্কোয়াৰ মাইনাছ আলফা প্লাছ বিটা এক্স প্লাছ আলফা ইনটু বিটা, এইটো আছিলে ফৰ্মেট যদি আলফা আৰু বিটা শূন্য হয়। এইবাৰ আকৌ শূন্য আমাক আলফা নাই দিয়া, কিমান দিছে? 1 by alpha। ঠিক আছে, বিটা নাই দিয়া, কিমান দিছে? 1 by beta। তো য'ত য'ত মানে আলফা আছে তাৰ জায়গাত মই 1 by alpha লিখি দিম, আৰু য'ত য'ত বিটা আছে তাত মই কি লিখি দিম? 1 by beta লিখি দিম। বাকি সব সেম থাকিব, 1 by alpha into 1 by beta। বুজি পালানে? ঠিক আছে, আলফা আৰু বিটা দিলে এইটো লিখিম। যদি 1 by alpha আৰু 1 by beta হয়, তেতিয়া মই কি কৰিম? 1 by alpha plus 1 by beta, বাকিখিনি সেম x, আকৌ 1 by alpha into 1 by beta। ঠিক আছে, তো মই তলৰ যিটো ফৰ্মেট সেইটো ইউজ কৰিম। পলিনমিয়েল ইজ বহুপদটো হ'ল x স্কোয়ার মাইনাস, আচ্ছা আমাক কৈ দিছিলে ন 1 by alpha, হ'ব 1 by alpha প্লাস 1 by beta বাহিৰত x প্লাস 1 by alpha into 1 by beta x স্কোয়ার। ইহঁতৰ মই কি কৰিম? এলচিএম ল'ম। এতিয়া আলফা আৰু বিটাৰ এলচিএম আগতেও কৈছো, আগৰ কুৱেশ্যনটোত মাল্টিপ্লাই কৰি দিবা, আলফা ইনটু বিটা হ'ব, আলফা আলফা কেনসেল, বিটা ইনটু 1, বিটা লিখি দিম, প্লাস বিটা বিটা কেনসেল, আলফা ইনটু 1 আলফা বাহিৰত x, আলফা ইনটু বিটা, আলফা বিটা লিখি দিম, 1 1 যা 1। তাৰপিছত চোৱা x স্কোয়ার মাইনাস, এটুক মই সিধা কৰি দিওঁ, বিটা প্লাস আলফা টু আলফা প্লাস বিটা লিখি দিম, তলত আলফা ইনটু বিটা বাহিৰত x, 1 by alpha into beta। তাৰপিছত x স্কোয়ার ভ্যালুখিনি পুট আপ কৰিম। আলফা প্লাস বিটাৰ ভ্যালু মই উলিয়াই থৈছো, কিমান? p। ঠিক আছে, সৰি p নহয়, মাইনাস এটা আছে নহয়, মাইনাস p, মাইনাস p লিখি দিম, আলফা ইনটু বিটাৰ ভ্যালু q লিখি দিম। ওকে, তাৰপিছত বাহিৰত x, 1 by alpha into beta q লিখি দিম। x স্কোয়ার মাইনাস মাইনাস প্লাস লিখি দিম, p by q, x টু ওপৰত ইনটু কৰি দিম, প্লাস 1 by q। তাৰপিছত চোৱা আৰু এটা স্টেপ কৰিম, এখানেকে বুজি পাইছা? আমি এতিয়ালৈকে পালো x স্কোয়ার প্লাস px by q প্লাস 1 by q। তলৰ পৰা q টো আঁতৰাব লাগে। মই দুয়োটা সাইডে কি কৰিম? আগতে মই শিকাইছিলো ডিনোমিনেটৰ যদি নাম্বাৰ থাকে সেই নাম্বাৰটোক আমি কেনেকৈ আঁতৰাও।
আগৰ ভিডিঅ'বোৰ চালে গম পাবা এটা কিউ আছে ন মই কিউটো কেনেকৈ আঁতৰাম সব ফালে কিউ এটা ইনটু কৰি দিম সবকে কৰিব লাগিব px by q q into 1 by q এইবোৰ q q কেনসেল হৈ গ'ল আমি আনসার পাই যাম q x স্কয়ার px plus 1 ঠিক আছে qx স্কয়ার plus px plus 1 অপশন সি টো আমার কারেক্ট আনসার ঠিক আছে কোয়েশ্চন নাম্বার 23 লে আহো এবাৰ আমাক পলিনোমিয়ালটো দিছে x স্কয়ার minus p ব্র্যাকেট x plus 1 minus c ঠিক আছে তেতিয়া হলে আমাক কৈ দিছে আলফা আৰু বিটা হিহঁতৰ 0 হয় আমি কি কৰিব লাগে আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ৰ ভ্যালু উলিয়াব লাগে ঠিক আছে ন পলিনোমিয়াল দি দিছে বহুপদটো দি দিছে আলফা আৰু বিটা ইয়াৰ শূন্য হয় বুলি কৈ দিছে আৰু ইয়াৰ মানটো আমি উলিয়াব লাগে ওকে সো কেনে কৰিবা আগৰ নিচিনা এপ্ৰোচ আমি লম প্ৰথমতে বহুপদটো লিখি লওঁ পলিনোমিয়ালটো fx x স্কয়াৰ minus p ব্র্যাকেটৰ ভিতৰত x plus 1 minus c প্ৰথমতে কি কৰিবা এই p টো ইহঁতৰ লগত ইনটু কৰি লোৱা ইনটু কৰি এক স্ট্যান্ডার্ড যেটো ফর্ম আছিলে ax স্কয়ার plus bx plus c সেই আর হিতুলে আনি লোৱা x স্কয়ার minus p into x কি হৈ যাব px হ'ব minus plus minus p into 1 p হৈ গ'ল minus c ঠিক আছে ইয়াৰ পৰা আৰু এটা কাম কৰিব পাৰা কি কৰিম ওকে চোৱা x স্কয়ার minus px ইয়াৰ পৰা মাইনাস টা কমন লৈ লওঁ এই দুটাৰ পৰা মাইনাস কমন ললে হ'ব p plus c হ'ব এতিয়া মই উলিয়াব পাৰিম a ৰ ভ্যালুটো কিমান 1 b ৰ ভ্যালুটো minus p আৰু c ৰ ভ্যালুটো minus ব্র্যাকেট p plus c এতিয়া মই কিটা উলিয়াব পাৰিম হ'ব এতিয়া আলফা ইনটু আলফা প্লাস 1 আৰু বিটা প্লাস 1 ৰ মান সুধিছে ন sum of the zero টো উলিয়াই লবা alpha plus beta minus b by a minus b মানে হ'ব minus p a মানে 1 লিখি দিবা minus minus plus হৈ যাব অকল p থাকিব 1 লিখিব দৰকাৰ নাই alpha into beta উলিয়াই লম c by a c মানে কিমান হয়তো minus bracket p plus c bracket টো খুলি দিলে minus হৈ যাব আকৌ সাৱধান a ৰ ভ্যালু 1 ইয়াৰ পৰা পাম minus p plus c ঠিক আছে এইখিনিলৈকে এতিয়া ইয়াৰ ভ্যালু উলিয়াম alpha plus 1 now alpha plus 1 into beta plus 1 ইয়াক মাল্টিপ্লাই কৰি লওঁ প্ৰথমতে মাল্টিপ্লাই কেনে কৰিবা আলফাক ৰাখিম আলফা লগত ইনটু হ'ব বিটা প্লাস 1 মানে ইয়াৰ লগত এই গুটে পাৰ্টটো আহিব আকৌ প্লাস 1 টোৰ লগতো এই গুটে পাৰ্টটো আহিব এনেকৈ চোৱাচোন আলফা ইনটু বিটা প্লাস 1 হল আকৌ এই প্লাস 1 টো যে আছে তাৰ লগতো আহি যাব বিটা প্লাস 1 মাল্টিপ্লাই কৰি দিয়া আলফা ইনটু বিটা আলফা বিটা হৈ গ'ল প্লাস আহিব মাজত আলফা ইনটু 1 আলফা 1 into beta beta হৈ গ'ল plus 1 1 যা 1 ঠিক আছে এতিয়া এটো alpha into beta মানে product of the zeros হয়নে কি আহি যাব minus p plus c আহি যাব ইয়াৰ জায়গাত মই লিখি দিম minus bracket p plus c plus এটো plus লিখি ললো alpha plus beta মানে sum of the zero যেটো মই p পালো plus 1 bracket open কৰি দিম minus p minus plus minus c plus p plus 1 so p ৰ আগত plus আছে p ৰ আগত minus ন এটা নম্বৰ আগত এবাৰ minus এবাৰ plus থাকিলে cancel হৈ যায় থাকি যাব minus c plus 1 ঠিক আছে minus c plus 1 টোক মই এৰেঞ্জ কৰি পেলাই লিখিম 1 টো আগত লিখিম c টো পিছত লিখিম c ৰ আগত minus লিখি দিবা 1 ৰ আগত plus প্লাস ইয়াত আছে প্লাস লিখা প্ৰয়োজন নাই তো আমাৰ আনসাৰটো হ'ব বি 1 minus c এতিয়া কোৱেশ্চন নম্বৰ 24 লে আহো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বোৰে বেছি খুদে এক্সামবোৰত
আৰু এই কুৱেশ্যনবোৰ কেৱল MCQ কুৱেশ্যন মানে MCQ ফৰ্মেটতে নাহে, এইবোৰ অলপ ডেছক্ৰিপটিভ ফৰ্মতো আহিব পাৰে, মানে 3 মাৰ্ক 2 মাৰ্ক তেনেকুৱা ধৰণেও এইবোৰ কুৱেশ্যন আহিব পাৰে। কুৱেশ্যন নম্বৰ 24 লৈ আহোঁ, ঠিক আছে। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইম্পৰ্টেণ্ট এইটো কাৰণে হয় কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে এক্সামত সোধে বেছিকে, আৰু এই কুৱেশ্যনবোৰ কেৱল MCQ ফৰ্মেটতে নহয়, ডেছক্ৰিপটিভ ফৰ্মেটতো সুধিব পাৰে 2 বা 3 মাৰ্কছৰ কাৰণে, ঠিক আছে। আৰু যোৱাবাৰ টেষ্টত আহিছে এনেকুৱা কুৱেশ্যন। কুৱেশ্যনটো হ'ল x² - 6x + কি, এই পলিনমিয়েলটো দুটা 0 দিছে, আলফা আৰু বিটা, আৰু আমাক কৈ দিছে যে 3 আলফা + 2 বিটা কিমান হয় 20। তেতিয়াহ'লে আমি k ৰ ভেলুটো উলিয়াব লাগে, হ'ব, k ৰ মানটো উলিয়াব লাগে। এই বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা, আৰু হয়তো 3a + 2b, মানে সেই শূন্য দুটাৰ লগত এই শূন্যটোৰ লগত 3 ইনটু কৰি আকৌ বিটাটোৰ লগত 2 ইনটু কৰি প্লাছ কৰিলে 20 হয়। k মানটো কি হ'ব চোৱা কেনেকৈ কৰিবা। প্ৰথমতে বহুপদটো লিখি ল'বা x² - 6 + কি। ইয়াৰ পৰা ABC কেইটা উলিয়াই লোৱা, এইটো হ'ব 1, B2 -6 আৰু C2 k। এই কেইটোৱে আমি উলিয়াব লাগিব ন। গিভেন কৈ দিছে নহয়, আলফা এণ্ড বিটা আৰ দ্য জিৰ'জ, 0 বুলি কৈ দিছে আমাক, আৰ দ্য জিৰ'জ, হয়নে। আলফা আৰু বিটা বহুপদটোৰ শূন্য। তেতিয়াহ'লে মই ইয়াৰ লগতে একেলগে আলফা প্লাছ বিটাটো উলিয়াই ল'বা আৰু হ'ল। এই বস্তুটোকে ইউজ কৰি আমি অংক কৰি আহিছো অথনিৰ পৰা। বেছিভাগ কুৱেশ্যনত এইটোৱে আৰু ছাম অফ দ্য জিৰ', প্ৰডাক্ট অফ দ্য জিৰ', এই দুটা বস্তুৱে এপ্লাই হ'ব। আলফা প্লাছ বিটা ফৰ্মুলা -b/a, মাইনাছ বিৰ ভেলু লিখি দিবা -6, এ মানে 1, মাইনাছ মাইনাছ প্লাছ হৈ গ'ল, 6 আহিলে অনলি, হৈছে ন। তেতিয়াহ'লে মই ইয়াৰ পৰা আলফাটোক ৰাখি দিওঁ, বিটাটো সিফালে পঠিয়াই দিওঁ, ঠিক আছে। আলফা প্লাছ বিটাটো মই কিমান পাই গ'লোগৈ ফাইনেলি -6 পালো ন। ইয়াৰ পৰা মই আলফাটো ৰাখি বিটা ইফালে পঠিয়াই দিলে কিমান হ'ব 6 - বিটা, ইয়াক ইকুৱেশ্যন নম্বৰ 1 দি থৈ আহিলো, বুজি পাইছা। তাৰপিছত মই লৈ ল'ম প্ৰডাক্ট অফ দ্য জিৰ', শূন্য দুটাৰ গুণফল, আলফা ইনটু বিটা c/a, কিমান হ'ব আলফা ইনটু বিটা, c মানে আছিলে k, a মানে 1, তো k/1 মানে k হৈ গ'ল, ঠিক আছে। ইয়াক মই নম্বৰ 2 দি দিলো। এতিয়া হৈ কণ্ডিশ্যনটো ল'ম যিটো আমাক দিয়া আছে নাও, সেই শৰ্তটো ল'ম 3 আলফা + 2 বিটা = 20। মই কি কৰিম চোৱা, 3 লিখিলো, এই আলফাটোৰ জেগাত মই কি লিখি দিম 6 - বিটা লিখি দিম, 6 - বিটা প্লাছ 2 বিটা = 20। মাল্টিপ্লিকেশ্যন কৰিম এইটো ইয়াৰ লগত, এইটো আকৌ ইয়াৰ লগতো কৰিম, 3 × 6 = 18 - 3b 3 বিটা প্লাছ 2 বিটা = 20। 18টোক ইফালে পঠিয়াই দিওঁ, মাইনাছ হৈ যাব ন, আৰু মাইনাছে প্লাছে মাইনাছ হয়, 3 বিটা - 2 বিটা কিমান হ'ব 1 বিটা, 1 বিটাক মই অকল বিটা লিখিম আৰু চাইনটো নিগেটিভ লিখিব লাগিব, ডাঙৰ নম্বৰটো আগত থকা চাইন, ইফালে 20 - 18, ইয়াৰ পৰা মই মাইনাছ বিটা 2 পাই গ'লো, বিটাৰ ভেলুটো মই পাই যাম, মাইনাছটো ইফালে দি দিয়া, বিটাৰ ভেলু মই কিমান পালো 2 পালো।
1ত আহি পুট কৰি দিম আলফাৰ ভ্যালু ওলাই যাব ইকুৱেশ্যন 1টোত পুট কৰি দিম ইকুৱেশ্যন 1টো আছিলে আলফা ইকুৱেল টু 6 মাইনাছ বিটা হৈছে ইকুৱেল টু 6 মাইনাছ বিটা মানে কিমান পালো -2 দুবাৰ মাইনাছ 6 মাইনাছ মাইনাছ প্লাছ 8 পাই গলো তো আলফাৰ ভ্যালুটো মই কিমান পালো 8 বিটাৰ ভ্যালুটো -2 পালো এতিয়া মই ইকুৱেশ্যন 2টো ব্যৱহাৰ কৰি দিম কে এর মানটো ওলাই যাব ন from equation 2 2 আছিলে ন এটো হয় সমীকৰণ 2 এর পৰা কি আছিলে আলফা ইনটু বিটা কে পাইছিলো আলফা ইনটু বিটা ইকুয়াল টু কে আলফাৰ ভ্যালুটো কিমান আছিলে আলফাৰ ভ্যালুটো আমি 8 পালো ন 8 লিখি দিম ইনটু বিটাৰ ভ্যালু -2 আছিলে ইকুয়াল টু কে 8 2 যা 16 মাইনাস আহি যাব ইকুয়াল টু কে মানে কে এর ভ্যালু পালো মই -16 ঠিক আছে আনসার অপশন সি বুঝি পালা চাগে ন কুৱেশ্যন নম্বৰ 25 আমাক সুধিছে হোৱাট শুড বি এডেড টু দ্য পলিনমিয়েল মানে এই পলিনমিয়েলটোৰ লগত এই বহুপদটোৰ লগত আমি কি এড কৰিব লাগিব কি যোগ কৰিব লাগিব যাতে সেই পলিনমিয়েলটোৰ শূন্য কি হৈ যায় 3 হৈ যায় মানে এই বহুপদটোৰ লগত কি যোগ কৰিলে এই বহুপদটোৰ শূন্যটো 3 হ'ব আমি ধৰি লম লেট আচ্ছা প্ৰথমতে পলিনমিয়েলটো আমি লিখি লওঁ প্ৰথমতে বহুপদটো লিখি লওঁ x স্কয়াৰ নালাগে প্ৰথমতে ধৰি লওঁ let the number be added কি বুলি ধৰিম আমি y বুলি ধৰি লওঁ ঠিক আছে আমি ধৰি ললো ধৰা হল এড কৰিবলগীয়া নম্বৰটো a মানে যোগ কৰিবলগীয়া নম্বৰটো a ধৰা হল যোগ কৰিবলগীয়া সংখ্যাটো কিমান y আচ্ছা এতিয়া কৈ দিছে এটা কথা আমাক যে 3 টো কি হয় 0 হয়নে given that 3 is the 0 দিয়া আছে ইম্পৰ্টেন্ট কোৱেশ্চন হয় দেই এনেকুৱা কোৱেশ্চন বোৰ এক্সামত আহিব 3 এটা শূন্য 3 বহুপদটোৰ শূন্য ঠিক আছে এতিয়া চোৱা যদি 3 টো বহুপদটোৰ শূন্য হয় তেতিয়া হলে মই যদি বহুপদটোত মানে পলিনমিয়েলটো আছিল x স্কয়াৰ -5x 4 এটা আছিল আমাৰ পলিনমিয়েলটো ন যদি 3 টো এই বহুপদটোৰ শূন্য হয় তেতিয়া হলে 3 টো যদি মই x ৰ জাগাত বহুৱাই দিও তেতিয়া হলে গোটেই পলিনমিয়েলটোৰ ভ্যালুটো কি হৈ যাব লাগিব 0 হৈ যাব লাগিব ঠিক আছে যদি 3 টো এই পলিনমিয়েলটোৰ এটা 0 হয় তেতিয়া হলে x বোৰৰ জাগাত যদি মই 3 টো পুট আপ কৰি দিও আৰু ইয়াৰ ভ্যালুটো ফাইন্ড কৰো তেতিয়া হলে এই গোটেই পলিনমিয়েলটোৰ ভ্যালু 0 হৈ যাব লাগিব ঠিক আছে এই কোৱেশ্চনটো হেতুকে আমি ইয়াত ইউজ কৰিম এতিয়া আমাক কৈছে যে 3 টো পলিনমিয়েলটো 0 ন তো একৰ্ডিং টু মই কোৱেশ্চন লিখিম আমাক কৈছে যে পলিনমিয়েলটো কি দিছিলে x স্কয়াৰ -5x 4 দি দিছিলে ন এটো দি দিছিলে আৰু ইয়াৰ লগত মই এড কৰিবলগীয়া নম্বৰটো কি ললো y ললো ঠিক আছে এড কৰিবলগীয়া নম্বৰটো মই কি ললো y হ'ব এতিয়া যেহেতু 3 টো এটা 0 হয়
তেতিয়াহ'লে ইয়াক মই নাম দি ললো px হ'ব এটা যেহেতু 3 টো এটা 0 সেইকাৰণে p3 টো কি হৈ যাব লাগিব 0 হৈ যাব লাগিব বুজি পাইছা মানে x যদি মই 3 পাতি দিওঁ 0 হৈ যাব লাগিব এটা 3 পাতি দিওঁচোন য'ত য'ত x আছিলে তাত 3 পাতি দিওঁ 3 স্কয়াৰ minus 5 into 3 plus 4 plus y equal to 0 ঠিক আছে 3 square 9 5 3 is 15 plus 4 plus y equal to 0 ইয়াক এফালে লৈ আনো minus 9 minus 15 কিমান হৈ যাব minus 6 এটা minus 6 হৈ যাব plus 4 plus y equal to কিমান 0 minus 6 plus 4 minus 2 plus y equal to 0 so y value আমি কিমান পাই যাম 2 পাই যাম মানে এই বহুপদটোৰ লগত এই পলিনোমিয়েলটোৰ লগত 2 প্লাস কৰিব লাগিব তেতিয়াহে পলিনোমিয়েলটোৰ এটা 0 3 হ'ব ঠিক আছে বুজি পালা চাগে ন লিখি লোৱা নেক্সট কোৱেশ্চনটো মুভ কৰিম আগৰটো হয়তো একে কোৱেশ্চন এবাৰ আমাক কৈছে এই পলিনোমিয়েলটোৰ লগত কি সাবট্ৰাক্ট কৰিব লাগিব যাতে 15 টো এই পলিনোমিয়েলটোৰ এটা কি হয় 0 হয় মানে এই বহুপদটোৰ লগত x square minus 16 plus 6 plus 30 বহুপদৰ কি যোগ কৰিলে 15 বহুপদৰ এটা শূন্য হ'ব আগৰ নিচিনাকে কৰিম প্ৰথমতে বহুপদটোকে লিখি আচ্ছা ধৰি লম লেট আগৰ নিচিনা let the number be subtracted এবাৰ মাইনাস কৰিব লাগিব বুলি কৈছে নহয় subtracted let the number be subtracted বুলি ধৰিম y ধৰা হল বিয়োগ কৰিবলগীয়া সংখ্যাটো y ঠিক আছে তেতিয়াহলে আমি কি বুলি লিখি ল'ব পাৰিম x square minus 16x plus 30 minus y ন ইয়াক আমি নাম দি ল'ম কি px তোমালোকক কৈ দিছে যে 15 টো কি হ'ব লাগিব বহুপদৰ শূন্য হ'ব লাগিব 15 টো পলিনোমিয়েলটো 0 হ'ব লাগিব তেতিয়াহলে 15 টো যদি মই x ৰ জাগাত পুট আপ কৰি দিওঁ তেতিয়াহলে পলিনোমিয়েলটো ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব মানে p15 0 হ'ব লাগিব p15 পাতিটো ইয়াত x ৰ জাগাত কি হৈ যাব 15 স্কয়াৰ 16 into 15 plus 30 minus y equal to 0 15 স্কয়াৰ মই স্কয়াৰ and square root chapter টো দিছিলো কিমান আছে 240 sorry 225 no 16 into 15 কিমান হ'ব 5 16 যা 80 6 1 240 হৈ যাব ন 16 into 15 240 plus 30 minus y equal to 0 225 minus 240 কিমান হৈ যাব minus 15 plus 30 minus y equal to 0 minus a plus a minus কৰিম 13 over 15 minus 15 পাম y ফালে শিফট কৰি দিম কিমান হৈ যাবগে y ভ্যালুটো আমি পাই যাম 15 মানে 15 মাইনাস কৰিব লাগিব ইয়াৰ পৰা তেতিয়াহে গৈ এই পলিনোমিয়েলটোৰ এটা 0 কিমান হ'ব 15 হ'ব ঠিক আছে কারেক্ট অপশন হ'ব আমাৰ C2 ওকে
নেক্সট কুৱেশ্যনটো চোৱা আমাক কৈছে যে x প্লাছ 2টো এই পলিনমিয়েলটোৰ এটা উৎপাদক হয় আৰু a প্লাছ b ভেলুটো কিমান হয় 4 হয় x প্লাছ 2টো ইয়াৰ ফেক্টৰ আৰু a প্লাছ b ইকুৱেল টু 4 হয় তেতিয়াহ'লে আমাক a আৰু b ৰ ভেলু কিমান হ'ব সুধিছে চ' ফাৰ্ষ্ট কি কৰিম ফাৰ্ষ্ট মই লিখি লৈছোঁ পলিনমিয়েলটো ন নাম দিলাম তাৰ px x স্কুৱেৰ প্লাছ ax প্লাছ 2b এইটো পলিনমিয়েল আমাক দি দিছে আৰু কৈ দিছে যে x plus 2 is a factor. No. X plus 2 factor of px বুলি লিখি দিম px ৰ উৎপাদক অসমীয়া ইংৰাজী দুটাতে দি দিছো যাতে তোমালোকৰ সুবিধা হয় এতিয়া এটা কথা চোৱা ক্লাছ 9ত এটা থিওৰাম আছিলে ফেক্টৰ থিওৰাম সেই ফেক্টৰ থিওৰামটোৱে কয় যে যদি এটা মানে এটা মানে দ্বিপদ বুলিয়ে ক'ম কাৰণ দুটা টাৰ্ম আছে যে এটা দ্বিপদ যদি এটা বহুপদৰ উৎপাদক হয় তেতিয়াহ'লে ইয়াৰ পৰা আমি যিটো ভেলু উলিয়াম x টোৰ পৰা ঠিক আছে যেনেকে মই x প্লাছ 2টোক এতিয়া x প্লাছ 2টো কাৰ ফেক্টৰ বুলি কৈ দিছে px ৰ ন এতিয়া মই ইয়াৰ পৰা কি কৰিম x ৰ ভেলুটো উলিয়াই দিম কিমান পাম -2 পাম হয়নে ইকুৱেল টু 0 কৰি উলিয়াই ল'বা x ৰ ভেলুটো উলিয়ালো -2 পালো এতিয়া -2টো যদি মই আহি পেলাই এই পলিনমিয়েলটোত পুট আপ কৰি দিওঁ তেতিয়া এই পলিনমিয়েলটোৰ ভেলুটো 0 আহিব ঠিক আছে কথাটো বুজি পালানে এইটোৱে হ'ল ফেক্টৰ থিওৰাম মই আকৌ এবাৰ কৈ দিছো মানে পলিনমিয়েলটো আমাক দি দিছে x স্কুৱেৰ প্লাছ ax প্লাছ 2b আৰু ইয়াৰ এই x প্লাছ 2টো এটা ফেক্টৰ মানে উৎপাদক মানে ই ইয়াক ডিভাইড কৰিছে ডিভাইড কৰিলে ইয়াৰ পৰা মই x ৰ ভেলুটো উলিয়াই ল'ম ইয়াৰ পৰা x ৰ ভেলুটো উলিয়ালে কিমান হ'ব -2 হ'ব এতিয়া -2টো আহি যদি মই ইয়াত পুট আপ কৰি দিওঁ ইয়াত পুট আপ কৰা মানে x ৰ জাগাবোৰত বহুৱাই দিওঁ তেতিয়া ইয়াৰ গোটেই ভেলুটো কিমান আহিব লাগিব 0 আহিব লাগিব ঠিক আছে তো মই লিখি লওঁ x প্লাছ 2 ফেক্টৰ ন তো x প্লাছ 2টোক মই ইকুৱেল টু 0 কৰি দিম ইয়াৰ পৰা কি পাই যাম x ইকুৱেল টু 2 টো ইফালে পঠিয়াই দিম -2 পাই গলো ন এতিয়া -2টোৰ কাৰণে এই পলিনমিয়েলটোৰ ভেলু কি হৈ যাব 0 হৈ যাব therefore by ফেক্টৰ থিওৰাম এইটো ক্লাছ 9ত আছিলে গোটেই থিওৰামটো ডিটেইললৈ মই নাযাওঁ মই ক'লোৱে যিখিনি জৰুৰী কথা উৎপাদক উপপাদ্য অনুসৰি মই কি লিখিব পাৰিম p -2 ইকুৱেল টু 0 হ'ব এতিয়া p -2 মানে ইয়াত -2 লিখিম মানে য'ত য'ত x আছে তাত -2 হৈ যাব তো -2 স্কুৱেৰ প্লাছ a ইনটু -2 প্লাছ 2b ইকুৱেল টু 0 হৈ যাব মাইনাছক স্কুৱেৰ কৰিলে প্লাছ হয় 2 স্কুৱেৰ 4 প্লাছ মাইনাছ মাইনাছ a ইনটু 2 কিমান হৈ যাব 2a প্লাছ 2b ইকুৱেল টু 0 ঠিক আছে 4টোক ইফালে শিফট কৰি দিওঁ মাইনাছ হৈ যাব -2a প্লাছ 2b ইকুৱেল টু -4 আচ্ছা তাৰ নেক্সট প্ৰচেছটোলৈ যাওঁ আমি পালো -2a প্লাছ 2b ইকুৱেল টু -4 পালো ন মই কি কৰিম -2 এটা কমন লৈ লওঁ -2 কমন ল'লে ইয়াত থাকিব a মাইনাছ কমন লোৱাৰ কাৰণে প্লাছটো মাইনাছ হ'ব ইয়াত b থাকিব ইকুৱেল টু -4 ইয়াৰ পৰা মই a মাইনাছ b ইফালে পাই যাম -4 বাই -2 কেঞ্চেল হৈ যাব দুবাৰ কেঞ্চেল কৰিব a মাইনাছ b মই -2 পালো হৈছে ইয়াৰ পৰা মই কি উলিয়াই ল'ম a টো উলিয়াই লওঁ -b টো ইফালে পঠিয়াই দিয়া -2 প্লাছ b নাম্বাৰ 1 হৈছে তাৰপাছত আমাক আকৌ দি দিছিলে a প্লাছ b ইকুৱেল টু 4 এইটো দি দিছিলে নহয় হৈছে
ইয়াত মই আৰু এটা বস্তু লিখিবলৈ থাকিলে আৰু a plus b equal to 4 তেনেহলে মই ইয়াত কাৰেকশ্যন কৰি দিছো তেনেহলে তো a plus b equal to 4 দিছিলে also এতিয়া a ৰ জায়গাত মই লিখি দিম -2 plus b -2 plus b আগৰ পৰা plus b এটা আছে equal to 4 -2 ইফালে শিফট কৰি দিয়া b plus b মই লিখি দিম 2b 4 এটো ইফালে গুচি আহিলে ন প্লাস হৈ গল প্লাস 2 2b equal to 6 পাই গলো ইয়াৰ পৰা মই b টো উলিয়াই দিম 2 ডিভাইড গুচি যাব 2 3 যা 6 তো b ৰ ভ্যালু আমি পাই গলো 3 ঠিক আছে এতিয়া আমি a উলিয়াব লাগিব a উলিয়াবৰ কাৰণে মই ইয়াত পাতি দিমকে গৈ পেলাই 1 ইমপ্লাইজেশন a কাৰণে ইকুৱেশ্যন দি থৈছিলো -2 plus b a equal to -2 plus b ৰ ভ্যালু মই 3 পালো ইয়াত চোৱা মাইনাস প্লাস মাইনাস হয় ন 3 পা 2 মাইনাস কৰিম 1 2 ৰ আগত মাইনাস 3 আগত ডাঙৰ নম্বৰটো আগত প্লাস আছে প্লাস হ'ব মানে মই পালো a টো 1 পালো আৰু b টো পালো 3 কোনটো অপচন কাৰেক্ট হ'ব a টো 1 b টো 3 ঠিক আছে question number 28 আৰু এইটো হ'ব আমাৰ এই পাৰ্ট 2 লাষ্ট question এটোলে আহো আমাক কোৱেশ্চনটো দিছে যে the polynomial which when divided by -x square plus x minus 1 gives a quotient x minus 2 and remainder 3 is মানে এটা polynomial উলিয়াব লাগে মানে বহুপদ উলিয়াব লাগে আৰু যেটো বহুপদ আমি উলিয়াম সেই বহুপদটোক যদি আমি এই বহুপদটোৰে মানে -x square plus x minus 1 এৰে যদি আমি ডিভাইড কৰো ভাগ কৰো তেতিয়া কোটিয়েন্ট মানে ভাগফলটো x minus 2 আৰু ৰিমাইন্ডাৰ মানে ভাগ 1 টো 3 পাও ঠিক আছে ওকে এই কোৱেশ্চনটো কৰিবৰ কাৰণে এটা বস্তু এটা আমাক ফৰ্মুলা লাগিব আৰু হেতু হ'ল ডিভিজন এলগৰিদম অফ পলিনোমিয়েল ঠিক আছে বহুপদৰ কলন বিধি হেতু আমাক লাগিব সেই ফৰ্মুলা লাগিব ঠিক আছে কলন বিধিটো কি হয় অকমান চাই লোৱা যদি এটা পলিনোমিয়েলক তুমি ডিভাইড কৰিছা যাক ডিভাইড কৰিছা তাক আমি কি নাম দিম px টো হ'ব আমাৰ কি ডিভিডেন্ড মানে ভাজ্য ঠিক আছে যাক আমি অসমীয়াত ভাজ্য বুলি কওঁ ঠিক আছে যিহে ডিভাইড কৰিবা ডিভিজৰ এইটো জানাই তোমালোকে তাক আমি কি নাম দিম gx ঠিক আছে আৰু ওপৰত যেটো আমি পাম ভাগফল কোটিয়েন্ট তাক আমি নাম দিম qx আৰু শেষত যেটো আমি পাম ৰিমাইন্ডাৰ তাক আমি নাম দিম rx ঠিক আছে ইয়াৰ ৰিলেটেড এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো মই ইয়াত লিখি দিম অলপ দেৰিকে হল সেই ফৰ্মুলাটো হ'ল px equal to gx into qx plus rx এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি অংকটো কৰিব লাগিব ঠিক আছে বাৰু আমি কোৱেশ্চনটোলে আহো মই কোৱেশ্চনটো কোটেনো লিখি দিমে এতিয়া চোৱা আমি কিহেৰে ডিভাইড কৰিছো ডিভাইডেড বাই দিস তো এটো হ'ব আমাৰ কাৰণে কি gx তো gx হ'ব এটোৰ আমি ডিভাইড কৰিছো কোটিয়েন্ট আমি কিমান পাইছো x minus 2 এটো হ'ব আমাৰ কাৰণে qx ভাগফল হয়নে আৰু আমি ৰিমাইন্ডাৰ কি পাইছো 3 পাইছো ন তো এটো হ'ব আমাৰ কাৰণে rx ৰিমাইন্ডাৰ ঠিক আছে তো মই প্ৰথমতে যি পালো হেকিটা লিখি লওঁ যিটোৰে হৰণ কৰিম তাক আমি কি বুলি কম ভাজক হয়নে তো ভাজকটো আমাৰ কাৰণে কি হ'ব এটো আমি ডিভাইড কৰিছো x square -x square plus x minus 1 এটো হ'ব আমাৰ কাৰণে ভাজক কাৰণ এটোৰে আমি হৰণ কৰিছো ন আৰু এটো হ'ব আমাৰ কাৰণে ভাগফল মানে এটো হ'ব qx এটো হ'ব ভাগ x মানে rx তো হেখিনি বস্তু আমি লিখি লওঁ হ'ব given প্ৰথমতে আমি লিখিম gx যিহেৰে আমি ডিভাইড কৰিছো কিহেৰে ডিভাইড কৰিছো -x square plus x minus 1 তাৰপিছত কোটিয়েন্ট কি পাইছো qx ভাগফল
ডিভাইড কৰি পেলাই যেটো পাম আমি তা qx কম কি পালোগে x - 2 পালো হৈছে আৰু হেখত ৰিমাইন্ডাৰ ভাগ হেখ কিমান পালো 3 পালো আমি কি উলিয়াব লাগে এই px টো আমি উলিয়াব লাগে পলিনোমিয়েল হৈছে ওকে হেখিনি মই ৰাপ কৰি দিছো তোমালোকে ভিডিওটো পজ কৰি পেলাই লিখি লবা according নিলিখো by division algorithm of পলিনোমিয়েলৰ ডিভিজন এলগৰিদম অনুসৰি ঠিক আছে অসমীয়াত যদি মই লিখো বহুপদৰ কলন বিধি মতে কোৱেশ্চনটো মই আৰডি শৰ্মাত পোৱা কাৰণে সলভ কৰি দিছো কিন্তু এই টপিকটো বৰ্তমান সিলেবাসৰ পৰা অমিট কৰি দিছে মানে অতৰাই দিছে তথাপিও এক্সামত অহাৰ চান্স আছে এই কাৰণে কৰি দিছো আৰু যেহেতু আৰডি শৰ্মাটো আছে যোৱা বছৰলৈকে আছিলে ফৰ্মুলাটো কি px = এইটো ফৰ্মুলা আমি এপ্লাই কৰি পেলাই কৰিব লাগিব gx * qx + rx ইমান টান নহয় ভ্যালুখিনি পুট কৰি দিলে হ'ল ক্যালকুলেশনখিনি কৰি দিলে হৈ গ'ল তো px = আমি gx কিমান পাইছিলো -x² + x - 1 ব্র্যাকেট দি দিম ইনটু আমি qx কিমান পাইছিলো x - 2 আৰু হেখত প্লাস ৰিমাইন্ডাৰ আমি 3 পাইছিলো ইয়াক সলভ কৰিম চোৱা আমি কি কৰিম -x² ৰেও x ক কৰিম মানে x - 2 কৰিম +x2 ৰেও ইয়াক কৰিম -1 ৰেও ইয়াক কৰিম মানে ভাগ ভাগ কৰি পেলাম প্ৰথমতে -x² কাক ইনটু কৰিম x - 2 হৈ গ'ল তাৰপিছত আকৌ +x2 ৰেও ইয়াক ইনটু x - 2 তাৰপিছত -1 ৰেও x - 2 কিন্তু হেখত +3 মানে এইটোৰে ইয়াক এইটোৰে ইয়াক এইটোৰে ইয়াক তেনেকে আমি কৰিম সাইনবোৰ যাৰ আগত যেনেকে আছে তেনেকে দিব লাগিব ইয়াত চোৱা ওকে -x² * x এটো ইনটু x³ হৈ গ'ল মাইনাস মাইনাস প্লাস 2x² প্লাস x into x x² প্লাস এ মাইনাস x into 2 2x মাইনাস এ প্লাস এ মাইনাস 1 into x x হৈ গ'ল মাইনাস মাইনাস প্লাস 1 2 যা 2 প্লাস 3 তাৰপিছত -x³ তেনেকেই থাকিব বেলেগ তোমাৰ দেখা নাই x³ এই দুটো মই প্লাস কৰি দিব পাৰিম প্লাস 2x² + x² 3x² হৈ যাব হল আকৌ মাইনাস মাইনাস এই দুটাও পাৰিম সলভ কৰিব মাইনাস মাইনাস কি হয় প্লাস 2x 3x 2x এটা x কিমান হৈ যাব 3x কিন্তু সাইনটো মাইনাস আহিব আৰু +2 +3 কি লিখি দিম +5 তাত কৰিবলগীয়াটো নাই আনসার ওলাই গ'ল আমাৰ px টো তো মাইনাস x³ + 3x² - 3x + 5 এইগিটাটো অপশন হবই নোৱাৰে কাৰণ x ত পজিটিভ আহিছে কোনটো হ'ব এইটো অপশন সি -x³ + 3x² - 3x + 5 ঠিক আছে স্টুডেন্টস এইখিনি আছিলে আৰডি শৰ্মাৰ এমসিকিউ সিৰিজৰ পাৰ্ট 2 খিনি মই আজি এই ভিডিওটো 10টা কোৱেশ্চন লৈছো আকৌ ইয়াৰ আহিবলগীয়া ভিডিওবোৰত আকৌ মই তেনেকে কোৱেশ্চনছ লৈ আহিম আশা কৰিছো ভিডিওটো তোমালোকক হেল্প কৰিব যদি ভিডিওটো চাই ভাল পোৱা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ